মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ পোনপ্ৰথমে নমস্কাৰ। লগতে যিবোৰ ষ্টুডেণ্টে জীৱন প্ৰেৰণা, বাবু আঁচনি, নিযুত মইনা বা স্কুটি ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে এলিজিবল সকলোকে এই ভিডিঅ'টোত স্বাগতম জনাইছোঁ। এই ভিডিঅ'ৰ থ্ৰুদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক জনাবলৈ লৈছোঁ যে ষ্টুডেণ্টে এই চাৰিটা স্কিমৰ কথা কৈছোঁ, এই চাৰিটা স্কিমত কেনেকুৱা প্ৰব্লেম ফেচ কৰি আছে। আপোনালৈ বিনম্ৰ অনুৰোধ কথাখিনি শুনিব। লগতে যিবোৰ ষ্টুডেণ্টে চাই আছা প্লিজ কমেণ্টত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ইউটিউব চেনেল হিমন্ত বিশ্ব শৰ্মা বুলি @হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ইউটিউব চেনেল টেগ কৰিবা। লগতে ফেচবুকত যদি কোনোবাই চাই আছা দেন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ফেচবুক একাউণ্ট টেগ কৰিবা আৰু CMৰ একাউণ্টটো টেগ কৰিবা যাতে এই কথাখিনি গম পায়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ পোনপ্ৰথমে নিযুত মইনাৰ কথা। নিযুত মইনাত কেনেকুৱা বিসংগতি হৈ আছে। যিবোৰ ছোৱালীয়ে নিযুত মইনা এপ্লাই কৰিছিলে ছাৰ মই জনাবলৈ লৈছোঁ, নিযুত মইনাত 8 মাহ ষ্টুডেণ্টে নিযুত মইনা পাইছে। বাট তাৰে আপুনি কৈছিলে নিযুত মইনা দিয়াৰ সময়ত যে দুমাহ বছৰেকত 2 মাহ নাপায়। বাট ইয়াতে দেখা গৈছে যে 8 মাহ, 9 মাহ, 7 মাহ নিযুত মইনা ছোৱালীবোৰে পাইছে। বাট 2 মাহ ক'ত গ'ল? 2 মাহৰ টকা ক'ত গ'ল? মেবি আপুনি নাজানে যে ষ্টুডেণ্টে পোৱা নাই। বাট মই আপোনাক জনাবলৈ ট্ৰাই কৰিছোঁ যে বহুত ষ্টুডেণ্টে নিযুত মইনা এপ্লাই কৰা ষ্টুডেণ্টে এতিয়ালৈকে ফুল 10 মাহৰ আপুনি জনাইছিলে 12 মাহৰ 10 মাহ দিব। বাট 10 মাহৰ 8 মাহ, 7 মাহ পাইছে, 9 মাহ পাইছে। বাট 1 মাহ, 2 মাহ, 3 মাহ বাকী আছে। ফ্ৰম দ্য বিগিনিং মানে ষ্টাৰ্টিঙৰ পৰা এনেকুৱা বিসংগতি চলি আছে। সেইবোৰ ষ্টুডেণ্টক আপুনি কি জনাব প্লিজ কাইণ্ডলি আপুনি এটা ফেচবুক লাইভ আহি জনাবলৈ চেষ্টা কৰিব। এতিয়া আহিছোঁ বাবু আঁচনি। বাবু আঁচনি 2026 বৰ্ষত আপুনি এনাউন্স কৰিছিলে। তাৰে লগতে কৈছিলে যে আমি 10 মাহ বাবু আঁচনি দিম, যেনেকৈ নিযুত মইনা আমি প্ৰদান কৰোঁ। দেখা গৈছে 2 মাহ দিয়া হৈছে বাবু আঁচনি, তাৰে পিছত 2 মাহ ধৰি বাবু আঁচনি বন্ধ হৈ আছে। তাৰে ৰিগাৰ্ডিং কোনো নটিফিকেশ্যন অহা নাই বা একো অহা নাই। ষ্টুডেণ্টে বহুত ডিপ্ৰেশ্যনত আছে বা ষ্টুডেণ্টে হাবাথুৰি খাই আছে কি হ'ব এই স্কলাৰশ্বিপ বা দিবনে নাই। এতিয়া আহিছোঁ জীৱন প্ৰেৰণা ৰিগাৰ্ডিং। জীৱন প্ৰেৰণা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আপুনি নিজে জীৱন প্ৰেৰণা ৰিগাৰ্ডিঙৰ উন্মোচন কৰিছিলে বা আনিছিলে। জীৱন প্ৰেৰণাত যিবোৰ ষ্টুডেণ্টে গ্ৰেজুৱেশ্যন কমপ্লিট কৰি ঘৰত বহি থাকিব বা কোচিঙৰ কাৰণে নামভৰ্তি কৰিব, ডিফাৰেণ্ট কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিব, সেইবোৰক আপুনি 2500 টকাকৈ পাৰ মান্থ দিব বুলি আশ্বাস দিছিলে। বাট দেখা গৈছে যে 2 মাহ দিয়া হৈছে, তাৰে পিছত মাৰ্চ, এপ্ৰিল, এতিয়া মে' মাহ চলি আছে, জুন আহিব, এপ্ৰিল আৰু মে' মাহত জীৱন প্ৰেৰণাৰ পইচা মুকলি হোৱা নাই বা ষ্টুডেণ্টে পোৱা নাই। সেইকাৰণেও ষ্টুডেণ্টে হাবাথুৰি খাই আছে। দেখা গৈছে স্কুটি ডিলাৰে বৰ্তমান বহুত 100%ৰ 70 বা 60% স্কুটি ডিষ্ট্ৰিবিউশ্যন কৰিছে। বাট 30% স্কুটি ডিষ্ট্ৰিবিউশ্যন কৰা নাই। 2024 হওক 2025 হওক এতিয়াও বেছি সংখ্যক ষ্টুডেণ্টে স্কুটি পাবলৈ বাকী আছে। চ' আপোনাৰ আৰু ডিলাৰে জনাই আছে যে ষ্টুডেণ্টবোৰক যে সিহঁতে স্কুটি নাপায়। এলিজিবল 80% এণ্ড এবভ আছে, কলেজত পঢ়ি আছে, তথাপিও এতিয়াও ডকুমেণ্টছ এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট পাইছে, ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈছে। বাট ডিলাৰে জনাই আছে যে সিহঁতে স্কুটি নাপায়, ষ্টক নাই, বিল পাছ হোৱা নাই। ইয়াৰ বিষয়ে আপুনি মতামত দিব বুলি মই বিনম্ৰ অনুৰোধ কৰিছোঁ। মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আপোনালৈ এই 4টা স্কিমৰ বিসংগতিৰ বিষয়ে জনালোঁ। আপোনালৈ বিনম্ৰ অনুৰোধ আপুনি যাতে অতি সোনকালে এইখিনিৰ বাবে চিন্তা কৰে, যাতে ষ্টুডেণ্টৰ বাবে চিন্তা কৰে, তাৰে কামনা কৰিলোঁ। আপোনালৈ বিনম্ৰ অনুৰোধ যে ষ্টুডেণ্টবোৰে যিখিনি টেনশ্যনত আছে, নিযুত মইনা ৰিগাৰ্ডিং 8 মাহ পাইছে, 7 মাহ পাইছে, স্কুটি পোৱা নাই, জীৱন প্ৰেৰণা পোৱা নাই, বাবু আঁচনি পোৱা নাই, আধাতে মানে 2 মাহ দিছে তাৰে পিছত কমপ্লিট হোৱা নাই, এইবোৰত চিন্তাধাৰা কৰিব আৰু আপুনি ষ্টুডেণ্টৰ কাৰণে কিবা এটা মেছেজ দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।